ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহাৰ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 16 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব সোমবাৰ মধ্যৰাতি 2:45 পৰ্যন্ত। তাৰ পিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:06 পৰ্যন্ত। তাৰ পিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ দেৱগণ। মৰণত আজি একপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে পুৱা 6:23 পৰা 9:07 পৰ্যন্ত, আকৌ 11:51 পৰা 2:34 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:12। আপোনালোকলে মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কামত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি সতেজ আৰু আনন্দ অনুভৱ কৰিব। আলহীৰ আগমনৰ বাবে ঘৰত তৎপৰতা বাঢ়িব আৰু কিছুদিনৰ পৰা পৰিয়ালত চলি থকা বিশৃংখলতা আঁতৰিবলৈ আপুনি কিছুমান গুৰুত্বপূৰ্ণ নিয়ম পালন কৰিব লাগিব। কিছু সময়ৰ বাবে সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থকাটো জৰুৰী হ'ব। কেতিয়াবা নিজৰ বিষয়ে অত্যাধিক চিন্তা আৰু স্বাৰ্থপৰ হোৱাটো কিছুমান সম্পৰ্কত টেঙালৈ পৰিণত কৰিব পাৰে। এই গুণবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক। ব্যৱসায়ত সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত সকলো কাম সুকলমে সম্পন্ন হ'ব। নিয়োজিত লোকসকলে নিজৰ কামত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ঘৰত সুখৰ পৰিৱেশ বিৰাজ কৰিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ উঠিব। আঘাতৰ দৰে পৰিস্থিতিৰ আজি সৃষ্টি হৈছে। কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহনখন সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি শিল্পকৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। জনসংযোগো আজি বৃদ্ধি পাব। এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন আৰু পৰামৰ্শ লোৱাটো আপোনাৰ বাবে সহায়ক হ'ব। আপোনাৰ ভিতৰত আচৰিত ধৰণৰ শান্তি অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব। এই সময়ত জিৰণি আৰু এলাহৰ আকাংক্ষাক আগুৰি ধৰিব নিদিব। লক্ষ্যত উপনীত হ'বলৈ অক্লান্ত পৰিশ্ৰমৰ প্ৰয়োজন আছে। যিমান সহজে চম্ভালিব পাৰিব সিমান কামৰ দায়িত্ব নিজৰ ওপৰত লওক। কোনোবাই ব্যৱসায়লৈ আহিলে আপোনাৰ নীতি আৰু আদৰ্শৰ সৈতে আপোচ কৰিবলগীয়া হোৱাটো সম্ভৱ আছে। এই মুহূৰ্তত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল নাপাব, কিন্তু তথাপিও আপুনি আপোনাৰ কৰ্মত মনোযোগ দিব লাগিব। একেলগে বহি পৰিয়ালৰ সৈতে সামাজিকভাৱে মিলিত হ'লে আপুনি মানসিক চাপমুক্ত আৰু শক্তিশালী অনুভৱ কৰিব। ঘৰত সুখৰ পৰিৱেশ বিৰাজ কৰিব। ডায়েবেটিছ আৰু BP সমস্যা থকা লোকসকলে আজি অসাৱধান নহ'ব আৰু নিয়মিত চেকআপ আদি কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বেছিভাগ সময় ব্যস্ত থাকিব, কিন্তু সঠিক ফলাফলো লাভ কৰিব। আনক অতিক্ৰম কৰাৰ ইচ্ছাই আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হৈ থাকিব। খৰখেদা আৰু আৱেগিক হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ অসাৱধানতাৰ পৰিণতিও আপুনি নিজেই ভোগ কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ মানসিক শান্তিত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায় সম্পৰ্কীয় যিকোনো সপোন বা কল্পনা আপোনাৰ মনত আছে বাস্তৱায়িত কৰাৰ এইটোৱেই সঠিক সময়। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ইয়াৰ অনুকূল ফলাফলো লাভ কৰিব। ব্যৱসায়ৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় থাকিব। মনোৰঞ্জন, ৰাতিৰ আহাৰ আদিতো সুখৰ সময় পাৰ কৰিব পাৰিব। এই সময়ত আপোনাৰ খাদ্য আৰু দৈনন্দিন জীৱনত যিকোনো অসাৱধানতাই আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি কৰিব পাৰে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। ইয়াৰ দ্বাৰা আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়াল আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই সময়ত আৰ্থিক লাভৰ সন্দৰ্ভতো ভাল সম্ভাৱনা সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব। লেনদেন সম্পৰ্কীয় কামবোৰ আজি অতি সাৱধানে কৰক। সৰু সৰু অসাৱধানতাই ক্ষতি কৰিব পাৰে। তদুপৰি ল'ৰা ছোৱালীৰ কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। এই সময় কোনো ধৰণৰ আন্দোলনৰ বাবে অনুকূল নহয়।
আজি কৰ্মক্ষেত্ৰত বিশেষ সফলতা নাপাব, কিন্তু কৰ্মক্ষেত্ৰত চলি থকা যিকোনো বিবাদ আজি সমাধান কৰিব পাৰিব। বিপণন সম্পৰ্কীয় বিষয়ত কিছু লোকচানৰ সম্ভাৱনা আছে, গতিকে পিছুৱাই দিয়ক বা অতি সাৱধানে কৰক। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লাভজনক আৰু সান্তনাদায়ক হ'ব। পাৰস্পৰিক সম্পৰ্কটো মধুৰতা বৃদ্ধি পাব। অত্যাধিক কামৰ বোজাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। অসাৱধান নহ'ব আৰু লগতে যথেষ্ট জিৰণি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় কামত ব্যস্ত থাকিব। তাৰ ফলত আপোনাৰ লাভৰো আশা কৰা যায়। ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালটোত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আধ্যাত্মিক আৰু সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী লোকসকলে যথেষ্ট শান্তি পাব। কাৰোবাৰ বিষয়ত বেছিকৈ হস্তক্ষেপ কৰাটো উপযুক্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ সন্মান আৰু আদৰ্শত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আজি আপুনি শিশুৰ সমস্যা সমাধানত কিছু সময় নিশ্চয়কৈ কটাব লাগিব, যাৰ ফলত শিশুসকলে সকাহ পাব। অতিৰিক্ত খৰচৰ বাবে আপোনাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ বাজেট কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত কিছু মন্দাৱস্থাৰ সৃষ্টি হ'ব। যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সঠিক সময়লৈ অপেক্ষা কৰক। আয়ৰ উৎস স্বাভাৱিক হৈ থাকিব। মনৰ যিকোনো দ্বিধাদ্বন্দ্বই সিদ্ধান্ত গ্ৰহণত বাধাৰ সৃষ্টি কৰিব পাৰে। চাকৰিত যিকোনো ভ্ৰমণ সম্ভৱ আছে। ঘৰুৱা ব্যৱস্থাক লৈ বৈবাহিক সম্পৰ্কত কিছু বিবাদ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত এই সময়ত ইজনে সিজনক আৱেগিকভাৱে যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গেছ সৃষ্টি কৰা বস্তু খোৱাৰ পৰা আজি বিৰত থাকক। আপোনাৰ গাঁঠিৰ বিষ, এচিডিটিৰ দৰে সমস্যা বাঢ়িব পাৰে। ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটোৰ আৰম্ভণি হ'ব কিবা এটা সুখৰ অনুষ্ঠানেৰে। আপোনাৰ কোনো ফোন কল আদিক আওকাণ নকৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনাৰ সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখিব লাগিব। আনৰ কামৰ লগতে আপোনাৰ ব্যক্তিগত কামো সুকলমে সমাধান কৰিব পাৰিব। মনত ৰাখিব যে খৰখেদা আৰু অসাৱধানতাৰ বাবে যিকোনো কাম আজি নষ্ট হ'ব পাৰে। কিছুমান বিৰোধীয়ে অধিপত্য বিস্তাৰ কৰিবলৈ বিচাৰিব, কিন্তু আপোনাৰ ক্ষতি কৰিব নোৱাৰিব। আপোনাৰ সন্তানৰ হঠকাৰী আৰু জেদী মনোভাৱে আপোনাক বিপদত পেলাব। ধৈৰ্য আৰু সংযমেৰে কাম কৰি যাওক। ব্যৱসায়িক কাম কাজত বিশেষ উন্নতি হোৱাৰ আশা হোৱা দেখা নাই, কিন্তু ধৈৰ্য আৰু সংযমৰ দ্বাৰা আপুনি ব্যৱস্থাটো সঠিকভাৱে ৰাখিব পাৰিব। আজি আপুনি কোনো ধৰণৰ কামত অসাৱধান নহ'ব আৰু লগতে কোনো কামত এলাহ নকৰিব, নহ'লে আপোনাৰ কাম সম্পূৰ্ণ হোৱাত বাধা আহিব পাৰে। পৰিয়ালত কিবা এটা সন্দৰ্ভত ভুল বুজাবুজিৰ পৰিস্থিতি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শিষ্টাচাৰৰ প্ৰতি সচেতন হওক। আজি আপুনি বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ পেটৰ সমস্যাই কিছু দেখা দিব পাৰে। লগতে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাও আজি বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। তাৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজতো ব্যাঘাত জন্মিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছু মিশ্ৰিত ফলাফলৰ দিন হ'বলৈ গৈ আছে। আজি আপুনি সৰু সৰু সমস্যাবোৰক আওকাণ কৰি চলক। আপুনি কিছুমান আজি নতুন প্ৰস্তাৱ পাব আৰু আপোনাৰ সামৰ্থ্য আৰু বুদ্ধিমত্তাৰ বাবে সেইবোৰত সফল হ'ব। ধৰ্মীয় ভ্ৰমণৰ সৈতে জড়িত পৰিকল্পনা আজি কৰিব পাৰিব। অতি আত্মবিশ্বাস আৰু অহংকাৰ পৰিহাৰ কৰি চলক। আপোনাৰ স্বভাৱত সৰলতা আৰু কোমলতা বজাই ৰাখক। অতিমাত্ৰা আত্মবিশ্বাস আৰু অহংকাৰে আপোনাৰ বাবে সমস্যা বৃদ্ধি কৰিব। এইটোও মনত ৰাখিব যে আপুনি কোৱা যিকোনো নেতিবাচক কথাৰ বাবে কিছুমান মানুহৰ লগত আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। এই সময়ত আপুনি ব্যৱসায়ত যি কামেই নকৰক কিয় তাৰ পৰা আপুনি লাভৱান হ'ব। আপোনাৰ কৰ্ম পদ্ধতিৰ প্ৰতিও মানুহ পতিয়ন যাব। আপোনাৰ বিৰোধীৰ মনোবল আজি নিম্নগামী হৈ থাকিব। আজি আপুনি ৰাজহুৱা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজি আপুনি সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন বজাই ৰাখিলে স্বাস্থ্যৰ উন্নতি ঘটিব আৰু লগতে আজি যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ কামত সময় খৰচ হ'ব। কিছুমান সমস্যা হ'ব পাৰে, কিন্তু আত্মবিশ্বাসেৰে সমাধান বিচাৰি উলিয়াব পাৰিব। আয়ৰ কোনোবা এটা স্থবিৰ উৎস পুনৰ গতিশীল কৰি তোলাৰ পৰা আপুনি সকাহ লাভ কৰিব। আয়ৰ লগতে খৰচো বৃদ্ধি পাব, যাৰ বাবে সঞ্চয় কৰাটো আপোনাৰ বাবে কঠিন হৈ পৰিব। যুৱক যুৱতীসকলৰ মনত কিছুমান নেতিবাচক চিন্তাই তেওঁলোকৰ মন বিচলিত কৰিব পাৰে, যাৰ বাবে প্ৰকৃতিত কিছু খিংখিঙতা থাকিব। সম্ভৱ হ'লে কোনো ধৰণৰ আন্দোলন আজি নকৰিব। ব্যৱসায়ত কিছুমান মহান কৃতিত্বৰ উন্মেষ ঘটিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবেও সময় অতি অনুকূল হৈ আছে,
কিন্তু আপোনাৰ কামৰ পদ্ধতি কাৰো লগত বেছিকৈ শ্বেয়াৰ নকৰিব। আজি আপোনাৰ ব্যৱসায়ত সহকৰ্মীৰ বা কৰ্মচাৰীৰ গাফিলতিৰ বাবে বিপদত পৰিব পাৰে, গতিকে সাৱধানে থাকিব আৰু লগতে কৰ্মচাৰীৰ ওপৰত চকু ৰাখিব। অনিয়মিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে গেছৰ এচিডিটিৰ বাবে আপুনি অসুবিধা পাব। নিয়মীয়াকৈ প্ৰাণায়াম কৰক আৰু ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আলহীৰ আগমনৰ বাবে ঘৰখনত এক চমৎকাৰ পৰিৱেশ হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা এটা আচৰিত বিবাহ প্ৰস্তাৱ পাব। ঘৰৰ লগত জড়িত যিকোনো সমস্যাও পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মনত ৰাখিব যে আৱেগিকভাৱে লোৱা সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব পাৰে। কাৰো ওপৰত বেছি বিশ্বাস থকাটো উচিত নহয়। আয়ৰ লগতে অতিৰিক্ত খৰচো বাঢ়িব। নিজৰ কৃতিত্বৰ কথা আনৰ লগত গৰ্ব নকৰিব। ব্যৱসায়িক কামত অতি সাৱধান হোৱাটো আজি প্ৰয়োজন আছে। এই সময়ত আপোনাৰ বৰ্তমানৰ ব্যৱসায়ৰ বাহিৰেও আন ক্ষেত্ৰত মনোযোগ ৰাখক, কাৰণ আয়ৰ কিবা এটা উৎসৰ সৃষ্টিৰ বাবেও পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আপোনাৰ স্থবিৰ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব আৰু লগতে কৰ্মচাৰীৰ সহায়ত ব্যৱসায়ত লাভ হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাক শক্তিশালী কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা গঢ় লৈ উঠিব। অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে আপোনাৰ বিষৰ সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু ব্যায়াম আৰু যোগাসনত মনোযোগ দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যিকোনো বাকী থকা ধন আজি লাভ কৰিব পাৰিব, গতিকে চেষ্টা কৰি যাওক। এটা পদ্ধতিগত কাম কাজ ব্যৱস্থাৰে দিনটো অতি লাভ হ'ব। ধৈৰ্যৰে সকলো কাম কাজ সম্পূৰ্ণ কৰিলে আপোনাৰ স্বাস্থ্যৰ অৱস্থা ভাল হৈ থাকিব। পৰিকল্পনা কৰাৰ লগতে ইয়াক সম্ভৱপৰ উত্তম পদ্ধতিৰে কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰি চলক, কাৰণ অত্যাধিক ব্যয়ৰ বাবে পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ স্বভাৱত খং আৰু খিংখিঙতাই কেৱল আপোনাৰ ক্ষতিকাৰক হ'ব, গতিকে ধৈৰ্য আৰু সংযমেৰে আজি পাৰ কৰক। ব্যৱসায় সম্পৰ্কীয় পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিছে। যদি আপুনি কৰ্মক্ষেত্ৰত কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছিলে, তেন্তে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। বিপৰীত লিংগৰ কোনোবাৰ মানহানি কৰিব পাৰে, গতিকে সাৱধান হৈ চলক। মানসিক চাপ আৰু হতাশাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। যোগ আৰু ধ্যানত কিছু সময় কটাওক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সিমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ অতি অনুকূল দিন। এই সময়ত আপোনাৰ যিকোনো বাকী থকা ব্যক্তিগত কাম কোনো ৰাজনৈতিক ব্যক্তিৰ সহায়ত সমাধান কৰিব পৰা যাব। আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাৰ বাবে প্ৰচেষ্টা ফলপ্ৰসূ হ'ব। এই সময়ত ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে সম্পৰ্কত যত্ন লওক। শান্তি পাবলৈ পৰিয়াল আৰু ল'ৰা ছোৱালীৰ লগত কিছু সময় কটোৱাটো উপযুক্ত হ'ব। ব্যৱসায়িক স্থান আৰু কাৰ্যকলাপত কৰা পৰিৱৰ্তন ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। সম্পত্তিৰ কাম কৰা লোকসকলেও লাভৱান হ'ব। আজি আপুনি ব্যৱসায়ত কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব, নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। বন্ধু বান্ধৱী আৰু আত্মীয়ক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ উঠিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। ডায়েবেটিছ ৰোগীয়ে নিজৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে। পৰীক্ষা কৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে আনন্দৰে কটাব। ক'ৰবাৰ পৰা কিছু ভাল খবৰ পোৱা যাব। দক্ষতাৰ বৃদ্ধিত আপুনি এসময়ত যি কামনা কৰিছিল সেইখিনি আজি লাভ কৰিব পাৰিব। ঘৰ গাড়ী আদিৰ লগত জড়িত নথি পত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক আৰু লগতে চিন্তা চৰ্চা কৰি বিনিয়োগ কৰক। কল্পনা কৰাৰ লগতে সেইবোৰ বাস্তৱলৈ আনিবলৈও চেষ্টা কৰক। শিশুৰ লগত কিছু সময় কটাব পাৰিব। আজি আপুনি আপোনাৰ কামক গুৰুত্ব সহকাৰে ল'ব লাগিব। এই সময়ত এটা কথা মনত ৰাখিব লাগিব যে কোনো কাৰণতে আপোনাৰ যাতে ট্ৰেড চিক্ৰেট ফাটিল নহয়। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত চকু ৰাখক। কিবা এটা প্ৰবঞ্চনা হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হৈ থাকিব। পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাই আমনি কৰিব পাৰে, গতিকে ইয়াৰ সঠিক চিকিৎসা গ্ৰহণ কৰক। লগতে যোগ আৰু ব্যায়ামতো যথেষ্ট মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।